ছমাহতে খালী হৈ থকা 22 লাখ পদত নিযুক্তি আৰু দৰিদ্ৰলৈ বছৰি ৭২,০০০ কংগ্ৰেছৰ ইস্তাহাৰত প্ৰতিশ্ৰুতিৰ জোৱাৰ অসম আৰু উত্তৰ পূবৰ সমস্যাটো অৱলোকন ৰাহুলৰ ৰাজ্যৰ 12খন আসনতে বিজেপি মিত্ৰজোঁটৰ বিজয় নিশ্চিত সাংবাদিকৰ ওচৰত মুখ্যমন্ত্ৰীৰ দাবী কংগ্ৰেছত নাই নীতি নেতা সততা দক্ষতা কৰিমগঞ্জত ৰঞ্জিত দাসৰ দুৰ্যোগ নিৰ্বাচনী সভাত উপস্থিত নাথাকিল দলীয় প্ৰাৰ্থী কৃপানাথ মাল্লা কোকৰাঝাৰত প্ৰমিলা আৰু নৱদলে মনোনয়ন দাখিল বিজেপিত যোগদানৰ পাছত প্ৰথমবাৰলৈ হিতেশ্বৰ শইকীয়াৰ নাজিৰাত হিমন্তৰ পদাৰ্পণ কংগ্ৰেছত উৎখাতৰ আহ্বান ভুল ভ্ৰান্তিৰ ক্ষমা বিচাৰি ৰাজেন গোহাঁইৰো আৰম্ভ হ'ল প্ৰচাৰ বিজেপি শাসনলৈ আহিলে 2020ত গৃহীত হ'ব কেব অমিত শ্বাহৰ ঘোষণাৰ সময়তে কিৰেণ ৰিজিজুৰ হুংকাৰ মই থকালৈকে সম্ভৱ নহ'ব সংশোধনী বিধেয়ক গৰুৰ মৃত্যুত গুৰুত্ব দিয়া চৰকাৰে আৰক্ষীৰ মৃত্যুত গুৰুত্ব নিদিয়ে বিজেপি বিৰোধী অভিযানত অংশ লৈ তেজপুৰত হিৰেণ গোহাঁইৰ অভিমত অগপকু বিশ্বাসঘাতক আখ্যা